নমস্কাৰ, এক ব্ৰেকিং নিউজ। হুজাৰ যোগীজান বজাৰত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয়ৰ। আৰু অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় 10খনকৈ দোকান। অগ্নিকাণ্ডত জাহ যায় প্ৰায় 50 লক্ষাধিক টকাৰ অধিক সা সামগ্ৰী। আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 5খনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু হুজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত হৈ পৰ্যবেক্ষণ কৰে সমগ্ৰ ঘটনাৰ। পুনৰ জনাইছো, হুজাৰ যোগীজান বজাৰত নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয়ৰ। অগ্নিকাণ্ডত প্ৰায় 10খনকৈ দোকান ভস্মীভূত হয় আৰু অগ্নিকাণ্ডৰ ফলত জাহ যায় 50 লক্ষাধিক টকাৰ অধিক সা সামগ্ৰী। গাড়ী এখনত গাড়ীৰ কাৰণে আমাৰ হেৰি হোৱা নাই, পানী কম আছিলে। আকৌ আৰু এখন আমি গাড়ী আনিছোঁ, আনি কিনে জুই নুমাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য আৰু যে আমাৰ এই ওচৰত যদি আজি ফায়াৰ ব্ৰিগেড থাকিলে হয়, তো আমাৰ চাগে এইখিনি দোকানৰ ইমান ক্ষতি নহ'লে হয়। অনুমানে 5-6খন দোকানত জুই লাগিছে। ইতিমধ্যে 5-6খন দোকান জুই লাগিছে আৰু 5-6খনত মাল খালী কৰা হৈ আছে। যদি ফায়াৰ ব্ৰিগেড নহ'লে হয়, চাগে গোটেই বজাৰখনে আজি জ্বলিলে হয়। ফায়াৰ ব্ৰিগেড এইটো ফল দোকান আছিলে, কাপোৰ দোকান আছিলে, হোটেল আছে, মিস্ত্ৰীৰ দোকান আছিলে। সেইটোতো আমি ক'ব নোৱাৰোঁ কিহৰ পৰা লাগিছে। সোণাৰুৰ দোকানো আছিলে, ক'ব নোৱাৰোঁ ক'ৰ পৰা লাগিছে। আমিতো এইটো ক'ব নোৱাৰোঁ ভালকৈ। সেইটো মানে তদন্ত কৰিলে ওলাব। যোগীজান, হুজাৰ জিলা, যোগীজান বজাৰ। এইটো দোকান বন্ধ কৰাৰ পিছত আৰু ঘৰত গৈছে, পিছততো আৰু জুই লাগিছে বুলি মানুহে ফোন মাৰিছে আৰু অহাৰ পিছত দেখিছে জুই পূৰা দাও দাও কৰি জ্বলি আছে। ফায়াৰ ব্ৰিগেডো আহিছে আৰু কি কেনেকৈ লাগিছে এইটো ঠিক ক'ব নোৱাৰোঁ আমি। মানে কি দোকান জ্বলিছে? গেলামাল, বাচন বৰ্তনৰ দোকান, এইবিলাক মানে বেছি। কিমান টকা ক্ষতিপূৰণ হ'ব? এইটো দোকানটো প্ৰায় 10 লাখ মান হ'ব। নাই, 3টা দোকান মিলাই কিমান হ'ব? সেইটোতো বাচন বৰ্তনৰ দোকানটো ধৰক প্ৰায় 50ৰ ওপৰত হ'ব, 50 লাখ টকাৰ ওপৰত। 2টা দোকান মিলাইখিনি? অঁ, নাই এই বাচন বৰ্তন তাৰ বহুত টকা দেখা গৈছে। এইপিনেও এটা বাচন দোকান আছে, এইটো বাচন দোকান, তাৰ গোডাউন ইফালে। সেইটো ক'ব সিহঁতৰ কিমান গৈছে, সেইটো আমি ক'ব নোৱাৰোঁ। সিহঁতৰ কথাটো ক'ব নোৱাৰোঁ। এইটো দোকান ধৰক প্ৰায় 10 মানে লাখ টকা খৰচ হয়, মানে 20 টকা ক্ষতিপূৰণ হ'ল আপোনালোকৰ। আৰু সিহঁতৰ কিমান গৈছে এইটো মাল ক'ব নোৱাৰোঁ না, নিজৰটোহে ক'ম। আৰু কি বুলি কয়, প্ৰশাসন টাইমত আহিছিলে? অঁ, প্ৰশাসন আহিছে। আমাৰ MLA আহিছে, SP আহিছে, DSP আহিছে, ফায়াৰ ব্ৰিগেড আহিছে, হুজাৰি লংকা, এইবিলাক আহিছে। চবে টাইমত আহিছে না? অঁ, ফায়াৰ ব্ৰিগেডটো প্ৰথম আহোঁতে অলপ পলম কৰিছে আৰু আমাৰ হুজাৰিটো, পিছত বাকীবিলাক আহি গ'ল আৰু সোনকালে। প্ৰথম আহোঁতে অলপ শুনা পাইছোঁ নগাঁৱৰ পৰা। অঁ, এনে শুনা পাইছোঁ ডবকা লংকাৰ পৰা আহিছে। অঁ, আৰু আমি লাইভ যোগে বহুত লাইভ কৰিছোঁ। আৰু আমাৰ পুলিচ প্ৰশাসন পৰা আহিছে, একদম SP DSP OC আৰু এইবিলাক কথাই নাই। আৰু যিমান পাৰে ফায়াৰ ব্ৰিগেডক ফোন কৰক, য'ত যোন আছে। তো আহি পেলাই, নহ'লে বজাৰ গোটেইখন বজাৰ জ্বলিবলৈহেঁতেন যদি নাহিলে গোটেই বজাৰটো গ'লেহেঁতেন। এতিয়াতো 4-5খন দোকানে বেছি হেৰি